শিৰোনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ কোকৰাঝাৰ উল্টা পানী সংৰক্ষিত বনাঞ্চলত উত্তেজনা বেদখলকাৰী আৰু বন বিভাগৰ মাজত এক ভয়ংকৰ সংঘাতৰ সূত্ৰপাত হয় হালটু গাঁও বনাঞ্চলৰ ভূমি দখলৰ চেষ্টা বেদখলকাৰীৰ উচ্ছেদৰ বাবে যোৱা বন বিভাগৰ লোকক আক্ৰমণ বেদখলকাৰীৰ বন বিভাগৰ কেইবাখনো গাড়ী ভাঙিলে বেদখলকাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 40 জায়কৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ পুনৰবাৰ জনাইছো দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ যি আমাৰ হাতত আহি পৰিছে নিউজ 18 এক্সক্লুসিভ দৃশ্য কোকৰাঝাৰ উল্টা পানীৰ য'ত এতিয়া বনাঞ্চলৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰিছে বেদখলকাৰী আৰু বন বিভাগৰ মাজত সংঘটিত হৈছে এক ভয়ংকৰ সংঘাত হালটু গাঁও বনাঞ্চলৰ ভূমি দখলৰ চেষ্টা কৰিছিল বেদখলকাৰীয়ে উচ্ছেদৰ বাবে যোৱা বন বিভাগৰ লোককো আক্ৰমণ কৰে বেদখলকাৰীয়ে বন বিভাগৰ কেইবাখনো গাড়ীও ভাঙি পেলাই বেদখলকাৰীয়ে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 40 যায় শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে বৰ্তমানো পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে দৃশ্য আমি দেখুৱাইছো কেনেদৰে আচলতে বন বিভাগৰ লোক আৰু বেদখলকাৰীৰ মাজত চলিছিল সংঘাত আৰু তাৰ পিছতেই আৰক্ষীয়ে 40 যায় শূন্যলৈ গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় বাইকটো ধৰিব লাগে হালটু গাঁও বনাঞ্চলৰ ভূমি দখলৰ চেষ্টা কৰিছিল বেদখলকাৰীয়ে আৰু সেই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীলৈ এনেদৰে শিলাবৰ্ষণ বেদখলকাৰী আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ সংঘাতৰ সূত্ৰপাত হৈছিল পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীয়ে শূন্যলৈ 40 যায় গুলীচালনা কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে ফলে কাজিৰঙাত মাছ মৰাক লৈ এক উত্তপ্ত পৰিস্থিতি কলিয়াবৰ মহকুমাৰ নহৰু বস্তিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান কৰে হি লোকে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ কেইবাখনো গাঁৱৰ লোক ওলাই আহিল ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বিলত মৎস্য শিকাৰ কৰিবলৈ বন বিভাগৰ লোকৰ বাধা প্ৰদান গয়াক ৰাইজক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে উল্লেখযোগ্য যে মৎস্য শিকাৰক কেন্দ্ৰ কৰি 13 আৰু 14 জানুৱাৰী দেশৰ 44 ধাৰা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে দেখুৱাইছো সহস্ৰাধিক লোক ওলাই আহিছিলে মৎস্য শিকাৰ কৰিবলৈ সেই সময়তে বাধা প্ৰদান কৰা হৈছে যেহেতু আজি ভোগালীৰ উৰুকা আৰু সেইবাবে প্ৰান্তে প্ৰান্তে মাছ ধৰা হৈছে আৰু এবাৰ এনেদৰে দেখিবলৈ পোৱা গৈছে যে শ লোক ওলাই আহিছিল ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ কেইবাখনো গাঁৱৰ লোক ওলাই আহিছিল কাষৰীয়া বিলত মৎস্য শিকাৰ কৰিবলৈ কিন্তু সেই সময়তে বন বিভাগৰ লোকে গয়াক বাধা প্ৰদান কৰিছে ৰাইজক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা কৰা লগতে শূন্যলৈ গুলী বৰ্ষণ কৰিছে আৰক্ষীয়ে আৰু আজি ভোগালীৰ উৰুকা লগে ভাগে এসাজ খোৱাৰ বাবে সকলোৱে চলাইছে প্ৰস্তুতি উচ্চ নিজ পৰিয়ালৰ লোকসকলে উৰুকাৰ নিশা এসাজ খোৱাৰ বাবে পাথৰকুৰিৰ এজন যুৱ ব্যৱসায়ী ধৰ্ম ডেকাই লৈছে বিশেষ পদক্ষেপ অঞ্চলটোৰ প্ৰায় 5 শতাধিক লোকক বিতৰণ কৰে মাছ ভোগালীৰ উৰুকাৰ দিনাখন সকলোৱে যাতে নিজৰ পৰিয়ালটিৰ সৈতে আনন্দেৰে এসাজ খাব পাৰে তাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে পাথৰকুৰিৰ এগৰাকী যুৱ ব্যৱসায়ী ধৰ্ম ডেকাই আৰু অঞ্চলটোৰ প্ৰায় 5 শতাধিক লোকক তেওঁ মাছ বিতৰণ কৰিছে এই সন্দৰ্ভত অজয় বৰ্মনৰ এক ৰিপৰ্ট নিশা সকলোৱে লগে এসাজ খোৱাৰ প্ৰস্তুতি চলাইছে কিন্তু একাংশ দৰিদ্ৰ লোকে তেওঁলোকৰ অৰ্থৰ অভাৱত মাছ বা মাংস ক্ৰয় কৰিব নোৱাৰে আৰু তেনে সময়তে মহানগৰী পাথৰকুৰিৰ এজন যুৱ ব্যৱসায়ী যুৱ উদ্যমীয়ে লৈছে এক বিশেষ পদক্ষেপ বিগত প্ৰায় 5-6 বছৰ ধৰি তেওঁ অঞ্চলটোৰ এই বৃহত্তৰ নুনমাটি নাৰেংগী অঞ্চলটোৰ প্ৰায় 500 মানুহক দৰিদ্ৰ লোকক তেওঁ উৰুকাৰ নিশা এসাজ খাবলৈ বা মাছেৰে এসাজ খাবলৈ তেওঁ এনেদৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰে আৰু আজিও দেখা গৈছে তেওঁৰ এই অংশস্বৰূপে তেওঁ আজি পুৱাৰে ভাগৰ পৰা পাথৰকুৰিত তেওঁৰ যি বাসভৱনত তেওঁ এনেদৰে মাছ বিতৰণ কৰা দেখা গৈছে প্ৰায় 1 কিলোৰ প্ৰায় 1.5 কিলো ওজনৰ তেওঁ ৰৌ বা বৰালি বিভিন্ন প্ৰকাৰৰ মাছ তেওঁ বিতৰণ কৰিছে বিভিন্ন দৰিদ্ৰ লোকৰ মাজত আৰু তেওঁৰ পৰা এই বিষয়ে কিছু কথা জানিব দাদা এটা সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব আৰু বিগত বৰ্ষসমূহতো আপুনি এই মাছ বিতৰণ কৰিছে কি ক'ব আমি নিউজ 18 তৰফ
তৰফৰ পৰা মই সমূহ ৰাইজকে ভোগালী উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চাওক, আমাৰ ভোগালী উৎসৱ অসমীয়া জাতিৰ এটা পৰম্পৰা উৎসৱ, আৰু এই উৎসৱটো আমি চবেই মাছৰ উৎসৱ বুলিয়ে ক'ব পাৰি। ভোগালী যিটো আমি মাছ অসমীয়া জাতিৰ কাৰণে এটা প্ৰিয় খাদ্য। মই এটা প্ৰয়াস কৰিছোঁ, কিয় যে আমাৰ বহুত গৰীব শ্ৰেণীৰ মানুহে আমাৰ আজি মাছ কিনি খাবৰ কাৰণে সক্ষম নহয়। আৰু জানে লকডাউনৰ সময়ত 2020 চনত কিমান হৈছে। এইবাৰ বুলি নহয়, মই আজি বহুত বছৰ ধৰি মাছ বিলাই আছোঁ। তথাপিও এইবাৰ অলপ ৰাইজৰ সকাহ হ'ব। মই যদি মোৰ ফালৰ পৰা মই মাছটো বিতৰণ কৰি দিব পাৰোঁ। কিমানমান মানুহক বিতৰণ কৰিব আপুনি? মই আজি 500 বা 600 মানুহৰ ভিতৰত বিতৰণ কৰোঁ। প্ৰতি বছৰে বিতৰণ কৰি আহিছে? প্ৰতি বছৰে বিতৰণ কৰিছোঁ। যোৱাবাৰ মই কা আন্দোলনৰ কাৰণে বৰ আৰ্থিক ভাল লগা নাই, কোনো খাবও নিবিচাৰে। সেইকাৰণে মই অলপ সংক্ষেপে কেইজনমানক দিছিলোঁ। যোৱাবাৰ ময়ো খোৱা নাই, ভাল লগা নাছিলে। কিন্তু এইবাৰ অলপ সকাহ পাইছোঁ এইটোৰ পৰা। সেইকাৰণে মই গোটেই ৰাইজকে কৈছোঁ, এইবাৰ গোটেইখিনি ৰাইজকে দিম। আৰু মই এটা বিশেষকৈ মই যিবিলাক নিম্ন শ্ৰেণীৰ মানুহ, যিবিলাক তাৰমানে কৰি খোৱা মাছ এটা কিনি খোৱাৰ কাৰণে সক্ষম নহয় বা তেওঁলোকৰ অসুবিধা হয়, সেইবিলাক শ্ৰেণীক মই মাছটো বিলাই পেলাই মোৰ ফালৰ পৰা নগণ্য এটা সহায় হ'ব বুলি মই ভাবোঁ। আৰু হয়, ধন্যবাদ। হয়, নিশ্চয়কৈ এই যুৱ ব্যৱসায়ীজনৰ যি পদক্ষেপ, যি প্ৰচেষ্টা, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। আৰু ইফালে সোণাপুৰৰ বোমানী বিলতো উৎসাহৰ ঢল। উৰুকাৰ দিনটোত মৎস্য চিকাৰ পৰম্পৰা ৰজাদিনীয়া এই পৰম্পৰা চলি আহিছে বোমানী বিলত। মাছ মাৰিবলৈ বিলত নামিল বহু সংখ্যক লোক। আৰু সেই দৃশ্য ইতিমধ্যে আমি দেখুৱাইছিলোঁ পুৱাৰ ভাগত, কেনেদৰে 20ৰ পৰা 25খনকৈ গাঁৱৰ ৰাইজে একেলগে ওলাই আহিছে মৎস্য উৎসৱত অংশগ্ৰহণ কৰিবলৈ। অৰ্থাৎ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত এনেদৰে পালন কৰা হৈছে এই যি পৰম্পৰা, সেই পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে। আৰু সৰু বৰ বুলি কোনো কথা নাই, আচলতে আনন্দৰ বতৰ। আৰু এই আনন্দৰ সময়ছোৱা সমভাগী হ'বলৈ সকলোৱে এনেদৰে ওলাই আহিছে। 20ৰ পৰা 25খনকৈ গাঁৱৰ ৰাইজে একেলগে মৎস্য চিকাৰ কৰাৰ এই দৃশ্য বোমনা বিলত। মই প্ৰত্যেক বছৰে আহোঁ, প্ৰত্যেক বছৰে চাওঁ, গোটেইখিনি ভাল লাগিছে। গোটেই বহুতখিনি মানুহ হয়, বহুত বিভিন্ন জেগাৰ পৰা আহি গোটেইখিনি ইয়াত কৰি মাছ দি মাৰে। কোনোবাই পায়, কোনোবাই নাপায়। পোৱাজনে বৰ হাঁহি ফূৰ্তিকৈ থাকে, নোপোৱাজনে দুখ মাৰি গৈ আকৌ এখন বেলেগ ওচৰতে বিল আছে, তেওঁ তাতো যায়। আমি পোৱাটোৱে ডাঙৰ কথা নহয়, আমি যে বছৰৰ মূৰত এদিন লগ পাওঁ, এইটো আমি অসমৰ মানুহক লৈ আমি ডিমৰীয়া অঞ্চলৰ মানুহে গৌৰৱ কৰোঁ। কাৰণ আমাৰ এই মানুহখিনি যে এনেকুৱা এটা আন্তৰিকতা বা মৰম চেনেহৰ মাজেৰে এই বিলকেইখন ৰাখিছে, সেইকাৰণে আমি অতি জ্যেষ্ঠসকলক আমি যথেষ্ট সন্মান জনাওঁ। বৰালি আৰু এইকেইটাই নাই আৰু দুটা উৰুকা ভালকে হ'ব। ভালে হ'ব। বৰালি কেইটা বোলে? দুটা পাইছো। দুটা আৰু শোল এটা পাইছো। শোলটো সৰু। বোমানী কি দি বনাব আজি? ঔটেঙা দি বনাই খাম। শোল এটা বৰালি এটা। আজি আছে আপোনাৰ ছাগলী মাংস আছে আৰু এই মাছ পাইছো, ৰৌ মাছ আৰু ভোক মাছ হয় নেকি? পালো। কেইটা পালে? 3টা পালো। কেইটা খাব? ঔটেঙা আৰু দালিৰ লগত বনাম। বাইজুছ য়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰীক যিসকল বয়সত কোমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত। বয়স কম হ'লেও এওঁলোকৰ কাম ডাঙৰ। কোনোবা চহৰ, নগৰ, মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে।
আৰু বিশেষ কাৰ্যসূচী আমি সম্প্ৰচাৰ কৰিম আগন্তুক 16 জানুৱাৰীৰ পৰা কিন্তু তাৰ পূৰ্বে আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছো এনেকে এগৰাকীমান বিস্ময় কিশোৰৰ সৈতে মুম্বাইৰ এগৰাকী কাৰাটে কিড 15 বছৰীয়া খুচি নামৰ এই কাৰাটে কিড গৰাকী বিশ্বৰ ভিতৰতে সৰ্বকনিষ্ঠ ব্লেক বেল্ট প্ৰাপ্ত বিস্ময় কিশোৰী 3 साल के बच्चे के हाथ रुई से मुलायम होते हैं, लेकिन 3 साल की उम्र में ही वो हाथ लोहे के बन जाएं तो उसे कोई क्या मात देगा। वैसे भी उसके नाम में ही खुशी है। मिलिए खुशी से जो 2 बार दुनिया की सबसे कम उम्र की कराटे ब्लैक बेल्ट चैंपियन बनने का रिकॉर्ड बना चुकी है। फोर टू 5 आवर्स प्रैक्टिस करती हूँ दिन में। सुबह मेरी कराटे की प्रैक्टिस होती है और शाम को मेरी वेपन्स वगैरह उनकी प्रैक्टिस होती है। खुशी कराटे में कितनी हुनरमंद है इसका अंदाजा इसी बात से लगता है कि वो सिर्फ 7 साल की उम्र में महाराष्ट्र में सबसे कम उम्र की फर्स्ट डिग्री ब्लैक बेल्ट चैंपियन बनी। 2 ही साल बाद 2014 में 9 साल की उम्र में खुशी ने झंडा गाड़ा और दुनिया की सबसे कम उम्र की सेकंड डिग्री चैंपियन बन गई। 2018 में 13 साल की उम्र में खुशी ने दुनिया की सबसे कम उम्र की थर्ड डिग्री ब्लैक बेल्ट चैंपियन का खिताब जीता। खुशी की मां बुलबुल पुंज भी जूडो खेलती थी। जूडो का वही अनुशासन उन्होंने अपनी बिटिया के दिलो दिमाग में भरा। आस पड़ोस के लोगों ने सवाल उठाए कि लड़की को कराटे क्यों सिखाना है, चोट लग जाएगी। लेकिन एक मां का दिल जानता था कि उसकी बच्ची में एक अनोखा जुनून है। 4 साल की भी नहीं थी वो, उसी टाइम उसने एक इंटरस्टेट चैंपियनशिप में शी वॉज द यंगेस्ट और जिस कैटेगरी में भी वो खेल रही थी उसमें भी सबसे छोटी थी और उसने 2 सिल्वर मेडल मारे थे और उसके बाद वो नेशनल्स खेलने पूना गई थी। तो मतलब तब मुझे रियलाइज हुआ कि शायद ये आगे जाके कुछ कर सकती है। इसी का नतीजा है कि इतनी कम उम्र में ही खुशी के पास देश विदेश में जीते 400 से ज्यादा मेडल हैं और वो हरियाणा में होने वाले खेलो इंडिया में भी अपनी दावेदारी पेश करने वाली है। मेरे पेरेंट्स जो हैं वो मुझे बहुत सपोर्ट करते हैं। मम्मी का काफ़ी इंपॉर्टेंट रोल है। टूर्नामेंट्स में अगर जल्दी जल्दी कभी पहनना होता है तो स्टार्टिंग में तो मैं पहन के चली आती हूँ। उसके बाद अगर 1 फाइट 2 फाइट हुई तो हमें अपना जो ग्लव्स वगैरह उनका कलर चेंज करना होता है जो है, तो वो जब चेंज करना होता है तो हार्डली वो 1 मिनट से भी कम टाइम देते हैं। तो मम्मी उधर सारे इक्विपमेंट्स लेके बैठी होती हैं और वो जल्दी जल्दी मेरे चेंज करवाती हैं, उतार के वो पहनाती हैं। एक माँ की इच्छा ने एक बच्ची को जैसे नए पंख दे दिए हैं। अब वो नहीं रुकने वाली। এই কিশোৰীগৰাকী সঁচাকৈ বিস্ময়কৰ। কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন বালিকা আমাৰ আছে চৌপাশে। গতিকে 16 জানুৱাৰীৰ পৰা নিউজ 18ত আপোনালোকে দেখা পাব এনেকুৱা কিছু বিস্ময়ধৰ কিশোৰী যিয়ে আপোনাক আচৰিত কৰি তুলিব পৰা উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী আমি আগবঢ়াম। গতিকে চাবলৈ নাপাহৰিব বাইজুছ য়াং জিনিয়াছ 16 জানুৱাৰীৰ পৰা। কৰা হৈছে কোভিশিল্ড ভ্যাকচিন। 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া। মঙলবাৰে পুনেৰ পৰা গুৱাহাটীলৈ অনা হৈছিল 2,01,500 ভ্যাকচিন। ৰাজ্যৰ 74টা স্থানলৈ পঠোৱা হ'ব ভ্যাকচিনসমূহ। জনাও যে গুৱাহাটীৰ পৰা ৰাজ্যৰ ভিন্ন অঞ্চললৈ কোভিশিল্ড ভ্যাকচিনসমূহ প্ৰেৰণ কৰা হ'ব আৰু ইতিমধ্যে 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া। মঙলবাৰে পুনেৰ পৰা গুৱাহাটীলৈ অনা হৈছিল 2,01,500 ভ্যাকচিন। ৰাজ্যৰ 74টা স্থানলৈ পঠোৱা হ'ব ভ্যাকচিনসমূহ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত অৱশেষত মঙলবাৰে কোভিশিল্ড ভ্যাকচিনসমূহ ইতিমধ্যে উপস্থিত হৈছেহি গুৱাহাটীত আৰু দেশৰ 13টা স্থানলৈ প্ৰেৰণ কৰা হৈছে পুনেৰ পৰা এই ভ্যাকচিনসমূহ। আৰু ইতিমধ্যে আমি জনাওঁ যে 16 জানুৱাৰীৰ পৰা ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিশেষকৈ যিসকল কোভিড যোদ্ধা আছে তেওঁলোকক প্ৰথমেই ভ্যাকচিনসমূহ প্ৰদান কৰা হ'ব। মঙলবাৰে পুনেৰ পৰা গুৱাহাটীলৈ অনা হৈছে 2,01,500 ভ্যাকচিন।